জিলাৰ ৰাইজ, বড়ো জনগোষ্ঠী, সমগ্ৰ ভাৰতবাসী আৰু অসমৰ ৰাইজৰ বাবে গৌৰৱৰ প্ৰতীক, আমাৰ স্বাভিমানৰ প্ৰতীক। বাগৰুম্বা নৃত্যই অসমৰ এই মহান জনজাতিৰ, বড়ো জনজাতিৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে আজি অসম চৰকাৰৰ উদ্যোগত আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সহযোগত বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ সহযোগত 10,000তকৈ অধিক যুৱক যুৱতীয়ে সৰু সজাইত বাগৰুম্বা নৃত্যৰ পৰিৱেশন কৰিব। মোৰ যিমান দূৰ মনত আছে, বড়ো জনগোষ্ঠীসকলে ইমান ডাঙৰ সাংস্কৃতিক পৰিৱেশন বোধহয় গুৱাহাটীত এয়া প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰিবলৈ আহিছে, যি আমাৰ ইতিহাসৰ বাবে এক মাইলৰ খুঁটা হৈ ৰ'ব। 2023 চনৰ 14 এপ্ৰিলত 10 সহস্ৰাধিক বিহুৱা আৰু বিহুৱতীৰে আমি আমাৰ বহাগ বিহুক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিলোঁ। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ঝুমুৰ বিনন্দনীৰ জৰিয়তে আমি ঝুমুৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিলোঁ। আজি আমাৰ বাবে গৌৰৱৰ দিন। 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শান্তি চুক্তি স্বাক্ষৰ হৈছিল। আজি বড়োলেণ্ড এটা শান্তিৰ দ্বীপলৈ পৰিণত হৈছে।